গ্ৰেড 4 এক্সামৰ বাবে প্ৰস্তুতি চলাই থকা আটাইকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক আদৰণি জনালোঁ। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন 2022 গ্ৰেড 4ৰ পেপাৰ 4 হৈ যোৱা পৰীক্ষাত যিখিনি মেথমেটিকেল প্ৰব্লেম আহিছে সেইখিনি মই তোমালোকক কৰি দিম, সমাধান কৰি দিম। প্ৰথম কুৱেশ্যন এইটো চোৱা, এইটো ক্লাছ 10ৰ ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা আহিছে। এতিয়া কি আছে আমাৰ 20 মিটাৰ দীঘল এডাল জখলা এখন উলম্ব দেৱালত আউজাই থোৱা হৈছে। জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আছে। জখলাডালে দেৱালত স্পৰ্শ কৰা বিন্দুৰ পৰা উচ্চতা হ'ল। 4টা অপশ্যন আছে। তে ইয়াত তোমাক কুৱেশ্যনটো দিয়া আছে জখলাডাল 20 মিটাৰ দীঘল আৰু দেৱালত আউজাই থোৱা আছে। গতিকে আমি এইখন যদি দেৱাল বুলি ধৰি লওঁ, তেতিয়া এই জখলাডাল কি হৈ আছে, এই ৱালত হেলনীয়াকৈ আউজাই থোৱা আছে। আৰু আমাক দিয়া আছে জখলাডালে মাটিৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে। 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী কোণ আছে। আৰু ৱালখন যিহেতু মাটিৰ লগত উলম্বভাৱে আছে, গতিকে ৱালখন কি হ'ব, এইটো আমাৰ লম্ব হ'ব। এইটো লম্ব হ'লে এইটো আমি কি পাম, 90 ডিগ্ৰী। 90 ডিগ্ৰী হ'ল। আৰু জখলাডালে মাটিৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে। জখলাডালৰ দৈৰ্ঘ্য দিয়া আছে 20 মিটাৰ। তেতিয়া এইটো যদি 90 ডিগ্ৰী হয়, সেইটো আমি কি পাম, এটা সমকোণী ত্ৰিভুজ। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি কি কৰিম, এইটো হ'ল 90 ডিগ্ৰী। গতিকে এইটো যদি 90 ডিগ্ৰী হয়, 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ। আৰু এইটো আছে আমাক 30 ডিগ্ৰী। 30 ডিগ্ৰী, গতিকে এই BC বাহুটো হ'ব ভূমি। আৰু 30 ডিগ্ৰী কোণৰ বিপৰীতে থকা, অৰ্থাৎ দেৱালখন হ'ব লম্ব বা উচ্চতা। উচ্চতা কাৰ উচ্চতা হ'ব, ৱালখনৰ উচ্চতা। যিহেতু আমাক দিয়া আছে এতিয়া জখলাডালৰ দৈৰ্ঘ্য আৰু আমাক উলিয়াবলৈ দিছে দেৱালখনৰ উচ্চতা, গতিকে এইটো হ'ব, এইটো কোণ সাপেক্ষে AB হ'ব লম্ব, আৰু এইটো কোণ সাপেক্ষে এইটো হ'ব ভূমি, আৰু এইটো কৰ্ণ। গতিকে আমাৰ ৰিলেশ্যনটো অৰ্থাৎ অনুপাতটো আহিব চাইন অনুপাত আহিব। চাইন ৰেচিঅ'টো, এইটো যদি এংগুলটো আমি থিতা বুলি লওঁ, চাইন ৰেচিঅ'টো হৈছে লম্ব কাই AB কৰ্ণ AC। যিহেতু আমাক দিয়া আছে জখলাডালৰ দৈৰ্ঘ্য দিয়া আছে আৰু উলিয়াবলৈ দিছে আমাক দেৱালখনৰ উচ্চতা, এইটো লম্ব। গতিকে কৰ্ণ আৰু লম্বৰ ৰিলেশ্যন, সেইটো হ'ল চাইন। গতিকে আমাৰ অনুপাতটো আহিব চাইন। এতিয়া আমি এইটো 30 ডিগ্ৰী, এইটো কোণ সাপেক্ষে এইটো লম্ব, গতিকে ইয়াত আহিব তোমাৰ, ইয়াত আহিব AB আৰু কৰ্ণ AC। তো ইয়াত ভেলু কি দিয়া আছে, চাইন 30 ডিগ্ৰীৰ ভেলু হ'ব হাফ। আৰু AB আমাক উলিয়াব দিছে দেৱালখনৰ উচ্চতা। তাৰপিছত এইটো আছে 20, এইটো AB হ'ব। এইখিনি হ'ল, এইখিনি মই মুচি দিছোঁ। এইখিনিৰ পৰা এতিয়া আমি এইটো এনেকৈ ইনটু কৰিম, বজ্ৰ গুণন কি হ'ব, টুৱাইচ অফ AB 20। ইয়াৰ পৰা পাম, যিহেতু 2 AB লগত ইনটু হৈ আছে, গতিকে ইফালে গ'লে কি হ'ব, ডিভাইড 10। গতিকে কি পালোঁ আমি, 10 মিটাৰ। ইউনিটটো মিটাৰত আছে,
এইটো অপশ্যন এ শুদ্ধ উত্তৰ। গতিকে বুজি পালানে নাই কমেণ্টত জনাবা। নেক্সট এটা কুৱেশ্যন আহিছে, 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসৰ 45 দিনৰ খাদ্য মজুত আছে। যদি নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব? 4টা অপশ্যন আছে। তো এইটো আমি ঐকিক পদ্ধতিৰে কৰিব পাৰোঁ। আমাক প্ৰশ্নটো দিয়া আছে, আমাক 120 জনৰ 120 জনৰ মজুত খাদ্যৰে যায় 45 দিন। এতেকে একজনে সেই খাদ্যৰে কিমান দিন খাব পাৰিব? কি হ'ব? 120 পূৰণ 45 হ'ব। আৰু নেক্সট আমাক কি দিয়া আছে কুৱেশ্যনটোত? আমাক দিয়া আছে আমাৰ আছিল হ'ল 120 জন ছাত্ৰ, আৰু নতুনকৈ কিমানজন আহিল? 30 জন। 30 জন যোগ কৰিলে কিমান হ'ব? 51। গতিকে নিশ্চয় মজুত খাদ্যৰে কি হ'ব? কম দিন যাব, কাৰণ ছাত্ৰৰ সংখ্যা বাঢ়ি গ'ল, খাদ্য সেইখিনি আছে। অৰ্থাৎ আমি এনেকৈ চিন্তা কৰিব পাৰোঁ, মানুহৰ সংখ্যা বাঢ়িলে কি হ'ব? খাদ্য কমিব, খাদ্য কমি যাব। গতিকে এনেকুৱা অংকবিলাক আমাৰ ক্লাছ 8ত আছে। এইটো 8ৰে অংক। তাত আছে 2টা অনুপাত আছে আমাৰ, এটা প্ৰত্যক্ষ অনুপাত আৰু আন এটা পৰোক্ষ অনুপাত বা ব্যস্তানুপাত। গতিকে এইটো ব্যস্তানুপাতৰ অংক, কাৰণ মানুহৰ সংখ্যা বাঢ়িলে কি হ'ব? সময়টো কমিব, অৰ্থাৎ খাদ্যই কম দিন যাব। গতিকে এই অংকটো কৰা এটা ট্ৰিকো আছে। এইটো মই ঐকিক পদ্ধতিৰে তোমালোক শিকাই দিছোঁ। 120 জনৰ মজুত খাদ্যৰে যাব 45 দিন। এতেকে একজনৰ নিশ্চয় বেছি দিন যাব। এতেকে কিমান হ'ব? এই 30 জন যোগ কৰিলে 150 জন, 50 জনৰ মজুত খাদ্যৰে যায়। কি কৰিব লাগিব? আমি ডিভাইড। গতিকে ইয়াত কি হ'ব? 0 তুমি কেনচেল কৰিব পাৰিবা। 15ৰে তুমি ইয়াক 3 যাব, 3 থাকিল আৰু 12 থাকিল। গতিকে পূৰণ কৰা, এইটো পূৰণ কৰিলে তুমি পাবা 36 দিন হ'ব। গতিকে অপশ্যন চোৱা ক'ত আছে? অপশ্যন চিটো হ'ব শুদ্ধ অপশ্যন। নেক্সট এটা কুৱেশ্যন চোৱা, -76ক 3ৰে হৰণ কৰিলে ভাগে হ'ব। তে আমাৰ এনেই সাধাৰণ হৰণ প্ৰক্ৰিয়াত 7ক যদি আমি 2ৰে হৰণ কৰোঁ, কি দিম? বাৰ 3, 3 দুগুণ 6, এইটো মাইনাছ হ'ব 1, এইটো বাকীটো কি ওলাইছে? পজিটিভ। ইয়াতে চোৱা -76ক 3ৰে ডিভাইড। গতিকে ইয়াত আমি বাৰটো মাইনাছে দিম, আৰু বাৰ দি ইয়াতে যি সংখ্যা দিম সেইটো সংখ্যা আৰু এইটো সংখ্যা পূৰণ কৰি আমি ইয়াতে লিখিম, লিখি আমি কি কৰিম? বিয়োগ কৰিম। বিয়োগ ফলত কি আহিব লাগিব? ইয়াতে প্লাছ, পজিটিভ, ঋণাত্মক হ'ব নোৱাৰে। বাকীটো বা ভাগে ঋণাত্মক হ'ব নোৱাৰে। তেন্তে আমি চাওঁ, আগবাঢ়ো, কি দিলে হয়। ইয়াতে যদি আমি -25 দিওঁ, চাওঁ, 3 ইনটু -25 ইনটু 3 কি পাবা? -75। তেতিয়া কি হ'ব? 75। তেতিয়া আমি কি কৰিম? মাইনাছ কৰিম, এইটোৰ পৰা এইটো মাইনাছ। গতিকে 76ৰ পৰা -75। তেতিয়া কি হ'ব? -76, এইটো কি হ'ব? -প্লাছ 75। এতিয়া চোৱা, ধাৰটো বেছি আছে, জমা কম আছে, গতিকে এইটো কি থাকিব? -1। ইয়াতে -1 আহিব। গতিকে এইটো হ'ব নোৱাৰে, বাকী ঋণাত্মক হ'ব নোৱাৰে। এইটো পজিটিভ আছে, বাকী ঋণাত্মক হ'ব নোৱাৰে। এতিয়া আমি এইটো 25 বাৰ দিব নোৱাৰোঁ, -25 আমি বাৰ দিব নোৱাৰোঁ। আমি কি কৰিম? 26 দি চাওঁ বাৰ, 3ৰে ইনটু কৰা, এতিয়া কি হ'ব? এইটো 18, 1,
6 একে 7 এইবাৰ চোৱা এইবাৰ ইয়াতে হ'ব এইটো আমাৰ হ'ব এইবাৰ 26 26 ইনটু কৰিলে আমি কি পালোঁ -78 এতিয়া বিয়োগ কৰা এটিৰ পৰা এইটো বিয়োগ কৰা -76 মাইনাছ কি হ'ব এইটো কি পাম আমি ৰিজাল্ট -76 এইটো মাইনাছ মাইনাছ প্লাছ 78 এইবাৰ চোৱা জমা বেছি আছে ধাৰ কম গতিকে কি থাকিব ইয়াতে 2 এইটো হ'ব 2 চোৱা +2 একো নিলিখা মানে +2 গতিকে আমি পাই গ'লোঁ আমাৰ বাকী হ'ব অপশ্যন চোৱা এইটো হ'ব গতিকে অংকটো বুজি পালানে নাই মোক কমেণ্টত জনাবা থেংক ইউ বাই বাই